মুখ্যমন্ত্ৰী কাম নাই অমিত শ্বাহ হাই অমিত শ্বাহ হাই আমি না মানো আমি না মানো অমিত শ্বাহ কাম নাই অমিত শ্বাহ কাম নাই ৰাজ্য চৰকাৰ go back ৰাজ্য চৰকাৰ go back ইনসাফ জিন্দাবাদ অসম জাতীয় যুৱ জিন্দাবাদ অমিত শ্বাহ হাই অমিত শ্বাহ হাই আমি না মানো আমি না মানো অমিত শ্বাহ কাম নাই অমিত শ্বাহ কাম নাই ৰাজ্য চৰকাৰ go back ৰাজ্য চৰকাৰ go back ইনসাফ জিন্দাবাদ আমি এটা কথা আগৰ পৰা কৈ আহিছিলোঁ, যুৱ ছাত্ৰ পৰিষদে বিভিন্ন দল সংগঠনে অসমৰ সচেতন ৰাইজে এটা কথা কৈ আহিছিলে যে এই যিখন আইন, এই আইনখনৰ জৰিয়তে 2019 চনত যিখন গৃহীত হৈছিল, ইয়াৰ জৰিয়তে আচলতে অনন্ত কালৰ কাৰণে বিদেশীৰ অসম আগমনৰ পথ প্ৰশস্ত হ'ব। আৰু সেই কথাকে এতিয়া আচলতে সত্য প্ৰতিপন্ন কৰি কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ যি আদেশ দিছে, সেই আদেশৰ জৰিয়তে 2024 চনৰ 31 ডিচেম্বৰলৈকে বিদেশীয়ে অসমলৈ অহাৰ বাট মুকলি হ'ল। আমি ইতিমধ্যে অসম চুক্তিৰ জৰিয়তে 20 বছৰৰ বিদেশীৰ বোজা লৈ থৈছোঁ। ইয়াৰ পিছত আৰু আমি এজনো বিদেশীৰ বোজা নলওঁ, সেই কথা আমি বাৰে বাৰে কৈ অহাৰ পিছতো আমাৰ অসম চৰকাৰখনে এই গোটেই বিষয়টোত যি গুৰুত্ব প্ৰদান কৰা নাই বা তেওঁলোকে ৰাইজৰ যি আন্দোলন, এই আন্দোলনত যি আচলতে বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰাৰ এটা সাহস কৰিছে, তাক আমি ধিক্কাৰ দিছোঁ। আৰু আমি আচলতে অতি শীঘ্ৰে দাবী জনাইছোঁ যে অসমক এই আইনৰ আওতাৰ পৰা বাহিৰত ৰাখিব লাগে আৰু অসমত ইনাৰ লাইন পাৰ্মিটৰ জৰিয়তে অসমীয়া মানুহৰ ৰাজনৈতিক আৰু সাংস্কৃতিক তথা আৰ্থিক যিখিনি অধিকাৰ, সেই অধিকাৰখিনি সুৰক্ষিত কৰিব লাগে। আৰু সেয়েহে আজি আমি এই আইনখনৰ প্ৰতিলিপি দাহ কৰি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আপোনালোকে দেখিছে কালি হঠাৎ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই 2014 চনৰ 31 ডিচেম্বৰলৈকে যি আবেদন পত্ৰ আছিলে অবৈধ বিদেশী নাগৰিকত্ব বিচাৰিব আবেদন, কিন্তু সেই আবেদন নাকচ কৰি আকৌ পৰৱৰ্তী পৰ্যায়ত 10 বছৰলৈ যি সিদ্ধান্ত গ্ৰহণ কৰিছে, তাক আমি পোনপ্ৰথমে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ। আৰু আজি অমিত শ্বাহৰ যি অসমৰ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী আমি পুত্তলিকা দাহ কৰিছোঁ। দাহ কৰা কাৰ্যসূচীৰ পৰা আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি ইয়াৰ পৰা দাবী জনাইছোঁ, যদি অনতি পলমে যদি অসমৰ পৰা যদি এই আইনখন যদি বাতিল নকৰে আৰু এনে হঠকাৰী সিদ্ধান্ত যদি অসমীয়াৰ স্বাৰ্থত যদি সদায় গৃহীত কৰি গৈ থাকে, কিন্তু অনাগতৰ দিনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কিন্তু ৰাইজৰ সহযোগত গণতান্ত্ৰিকভাৱে কিন্তু আন্দোলন ইয়াতকৈ ভয়ংকৰ কৰি তুলিব। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা, 16টা প্ৰজেক্ট, 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 600301
010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।